আজি ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ হাপকাটাত অনুষ্ঠিত হয় কৃষি প্ৰশিক্ষণ আৰু সজাগতা সভা। কৃষকৰ আৰ্থিক উন্নয়নৰ লগতে কৃষকসকলে খেতি কেনেকৈ কৰিলে লাভান্বিত হ'ব সেই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতাৰ উদ্দেশ্যেৰে বিটিআৰ চৰকাৰৰ এনে পদক্ষেপ। বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত আয়োজিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে UPPLৰ নেতা উত্তম তালুকদাৰৰ লগতে বিভিন্ন কৃষকসকল। হাপকাটা VCDC কাৰ্যালয়ত আমি এৱাৰনেছ আৰু সজাগতা শিবিৰ লগতে ট্ৰেইনিং এগ্ৰিকালচাৰ আৰু ভেটেনাৰীৰ ওপৰত এটা সভা অনুষ্ঠিত হৈছে। ইয়াতে এইটো আমাৰ মাননীয় শ্ৰীৰামপুৰৰ EM মাননীয় হাজদা ডাঙৰীয়া উইলছন হাজদা ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহযোগত এনেকুৱা এটা শ্ৰীৰামপুৰ গোটেই সমষ্টিটোতে 12টা নে কি 13টা মিটিং হেৰি কৰিছে। অহাকালি শেষ হ'ব। তো আমি ভেটেনাৰী যিখিনি কথা আমি ক'ব লগা আছে, বিভিন্ন ধৰণৰ স্কিম বা আমাৰ ডিপাৰ্টমেণ্টত কি সুবিধা এইবিলাক আমি ৰাইজক জনাব সুবিধা পাইছোঁ। আৰু এনেকুৱা প্লেটফৰ্ম আমি নাপাওঁ। আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও এনেকুৱা এৱাৰনেছ কেম্প আছে যদিও আমি বহল ভিত্তিত কৰিব পৰা নাই। তো এইবাৰ মাননীয় আমাৰ হাজদা ডাঙৰীয়াৰ নেতৃত্বত এই সুবিধাটো দিয়াৰ কাৰণে তেখেতক মই নথৈ ধন্যবাদ জনাইছোঁ। কাৰণ এইবিলাক অতিকৈ দৰকাৰী বস্তু। আমাৰ ৰাইজক আমাৰ বস্তুবিলাক আমি জনাব লাগে। আমাৰনো কি আছে, আমিনো কি দিওঁ, এইবিলাক দিলে কি হ'ব ৰাইজৰ। গতিকে এই বস্তুবিলাক যদিও ৰাজনৈতিক দলে কৰিছে, চৰকাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে, গতিকে আমি তেখেতসকলক ধন্যবাদ দিবই লাগিব। আৰু এনেকুৱা যাতে আৰু ভৱিষ্যতে এনেকুৱা এৱাৰনেছ কেম্পবিলাক লগতে ট্ৰেইনিং কেম্পবিলাক পাতে। গোসাইগাঁৱৰ পৰা ছফিউৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।